মৰমৰ ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকল চোৱা মই দিছিলো কোৱেশ্চন যিবিলাক দিছিলো সেই কোৱেশ্চনবিলাক মই আলোচনা কৰিম এতিয়া বুজাই দিম তোমালোকক দেই কালি কিছুমানে ফোন কৰিছা ভাল লাগিছে চা প্ৰথমটো হৈছে দ্য থ্ৰী ডিফাৰেন্ট স্টেঞ্জাজ of the poem a photograph depict three different phases এই কবিতাটো তিনটা স্টেঞ্জা আছে স্টেঞ্জা মানে স্তবক তিনটা স্তবক আছে এই তিনটা স্তবকত কি কি বস্তু প্ৰকাশ কৰে সেই তিনটা ফেজ কি কি তিনটা ভাগ কি কি হেয়া চোৱা the first stanza depicts প্ৰথম স্টেঞ্জাটোৱে বৰ্ণনা কৰে পিকচাৰাইজ কৰে joyful childhood আনন্দৰ লৰালিকাল of the poet's mother কবিৰ মাকৰ তোমালোকক মই খৰু ফটো এখনো আকি দি দিছো তাত কবিতাটো দিছো কবিতাৰ ওপৰত যে মাজতে এজনী ডাঙৰ ছোৱালী দুইফালে দুইজনী খৰু খৰু ছোৱালী হাতত লৈ গৈ আছে আৰু প্ৰথম স্টেঞ্জাটো বুজাই দিছো মই প্ৰথম স্টেঞ্জাটো দেখা যায় যে ছোৱালীজনী অৰ্থাৎ কবিৰ মাকে বৰ আনন্দত লৰালিকাল কটাই আছে the first stanza depicts the joyful childhood of the poet's mother the first stanza প্ৰথম স্তবকটোৱে depicts চিত্ৰাঙ্কিত কৰে depicts চিত্ৰাঙ্কিত কৰে the joyful আনন্দৰ childhood লৰালি সৰুকাল of the poet's mother কবিৰ মাকৰ she was then তেওঁ তেতিয়া only 12 years old বয়স কিমান আছিল কবিতাটো পঢ়িবা দেখিবা 12 বছৰ বয়স আছিল she enjoyed her holiday on a beach মানে সাগৰৰ পাৰত তেখেতে তেওঁ উপভোগ কৰিছিল with her two cousins দুজনী খুৰায়েকৰ জীয়েকৰ সৈতে তেওঁ সাগৰত গৈ বন্ধ উপভোগ কৰিছিল প্ৰথম স্টেঞ্জা দ্বিতীয় স্টেঞ্জাত the second stanza depicts দ্বিতীয় স্টেঞ্জাটোৱে চিত্ৰাঙ্কিত কৰে her middle age মধ্যম বয়স এতিয়া তেওঁৰ মাক ল'ৰা ছোৱালী হৈ গৈছে মধ্যম বয়স তেওঁৰ ছোৱালীজনী যিজন এই কবিৰ তেতিয়া জন্ম হৈছে গতিকে age she looks at her childhood photo তেতিয়া তেওঁ পুৰণিকালীয়া চোৱাচোন এতিয়া তোমালোক অলপ ডাঙৰ হৈছা একদম সৰুকালত যেতিয়া কেঁচু আছিলা সেই ফটোখন চাই তোমালোকৰ হাঁহি উঠিবনে নাই ঠিক তেনেকুৱা তেওঁ চোৱাৰ লগে লগে তেওঁৰ হাঁহি উঠিছে ফটো এণ্ড লাভছ আৰু হাঁহে পুৰণা ফটোখন পাইছে তেওঁৰ বয়স যেতিয়া 12 বছৰ আছিল এতিয়া তেওঁ মধ্যম বয়সীয়া অৰ্থাৎ 35-40 বছৰীয়া গতিকে চোৱাৰ লগে লগে হাঁহি উঠিছে at the end we realize এই স্তবকটো লাষ্টত আমি গম পালো আমি অনুভৱ কৰিলো that she is dead তেওঁ মৰি গল last stanza to the third stanza তৃতীয় stanza depicts মানে চিত্ৰাঙ্কিত কৰে the sadness of the poet কবিৰ মনৰ দুখ প্ৰকাশ কৰে on her mother's death তেওঁৰ মাকৰ মৃত্যু আগত পালো গতিকে মাকৰ মৃত্যু তেতিয়া তেওঁ দুখ প্ৰকাশ কৰি আছে she tries to accept মাকটো মৰি গল এতিয়া নাপায় গতিকে চেষ্টা কৰি আছে সেইটো স্বীকাৰ কৰিবলৈ সেইটো মানি ল'বলৈ যে হয় মোৰ মা মৰি গল মই এতিয়া অকলশৰীয়া she tries to accept this loss with much difficulty por কষ্টৰে এই হাৰটো তেওঁ স্বীকাৰ কৰিবলৈ চেষ্টা কৰি আছে এইটোৰ খলনি এইটো যদি বেলেগ এইটো সেম কোৱেশ্চনটো এইটোৰ আনসাৰ যেটো তলত দিছো সেই একে আনসাৰ অলপ শৰ্ট হৈছে সেইটো সেই কাৰণে অৰ দি দিছো চোৱা ইয়া দিছে একেই বস্তুটো দুইটা একে মনত ৰাখিবা the first stanza depicts the poet's mother's childhood প্ৰথম স্টেঞ্জাটোৱে লাষ্টৰটো লিখিলে যদি ইচ্ছা কৰা সেইটোই লিখিব পাৰিবা the first stanza depicts the poet's mother's childhood প্ৰথম স্টেঞ্জাটোৱে প্ৰথম স্তবকটোৱে কবিৰ মাকৰ লৰালিকাল বৰ্ণনা কৰে and adolescence মানে কিশোৰীকাল adolescence 12 বছৰ হৈ গল 11 বছৰৰ ওপৰত হোৱাৰ লগে লগে এই মানে তেওঁৰ লৰালিকাল সৰুকাল আৰু কিশোৰীকাল দুইটাই কাৰণ লগৰ ছোৱালী দুজনী সৰু তেওঁ ডাঙৰ she was only 12 তেখেত আছিল মাত্ৰ 12 বছৰীয়া and went to beach আৰু বিচলৈ গৈছিল with her two cousins দুইজন কাজিনস মানে হৈছে খুৰাকৰ বা উমায়াকৰ জীয়েক দুজনীৰ সৈতে গৈছিল
এইটোও দিব পাৰা সেইটোৰ সলনি দ্য ছেকেণ্ড ষ্টেঞ্জা ডেপিক্টছ হাৰ মেৰিড লাইফ দ্বিতীয় ষ্টেঞ্জাই প্ৰকাশ কৰিছে বা চিত্ৰাংকিত কৰিছে তেওঁৰ বিবাহিত জীৱন দ্য মিডিল এজ মধ্যম বয়স ইট অলছ' ইণ্ডিকেটছ হাৰ ডেথ এইটো আকৌ তেওঁৰ মৃত্যু সূচাইছে যে এই পেৰাগ্ৰাফটোত দ্য থাৰ্ড ষ্টেঞ্জা ডেপিক্টছ দ্য পয়েটছ এম্পটিনেছ একদম ধৰি লোৱা এইটো এম্পটিনেছ কি বুলি ক'ম নাইকিয়া অৱস্থা অৰ্থাৎ মনটো একেবাৰে এম্পটি হৈ আছে খালী পয়েটছ এম্পটিনেছ অন হাৰ মাদাৰ্ছ ডেথ মাকৰ মৃত্যুত খালী খালী অনুভৱ কৰি আছে সেইটো শ্বি ইজ ট্ৰাইং টু অভাৰকাম তেওঁ সেইটো অভাৰকাম সেইটোৰ পৰা ৰেহাই পোৱা জিকিব বিচাৰিছে দ্য লছ উইথ পেইন খুব কষ্টৰে সেইটো অভাৰকাম কৰিব জয় কৰিব বিচাৰি আছে গতিকে ছেকেণ্ডটো লিখিলেও হ'ব তোমালোকৰ একো নাই আৰু কালি এইটো কোৱা হৈছিল যে আচ্ছা দ্য কাৰ্ডবোৰ্ড শ্ব'জ মি হাউ ইট ৱাজ কবিতাটো চাবা কবিতাটোৰ প্ৰথম 6টা লাইন দ্য কাৰ্ডবোৰ্ড শ্ব'জ মি কালি বুজাই দিছোঁ মই আৰু এইটোৰ পৰা প্ৰশ্নবিলাক দিয়া হৈছে প্ৰথম প্ৰশ্নটো কালি বুজাই দিছোঁ দ্বিতীয় প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটো আছিল কি হাউ ডিড দ্য গাৰ্লছ গ' টু দ্য চি বিচ সেইটো বুজাই দিছোঁ 3 নম্বৰ কুৱেশ্যন হোৱাই ডিড দ্য টু গাৰ্ল কাজিনছ হল্ড ওৱান অফ দ্য পয়েটছ মাদাৰ্ছ হেণ্ডছ মাকৰ হাত কিয় ধৰিছিল সেইটো বুজাই দিছোঁ কালি they held the poet's mother's hand so that the sea waves could not wash away their feet যাতে ভৰিটো উঠুৱাই লৈ নাযায় আচ্ছা তাৰ পিছৰ হ'ল who clicked the 3 girls in the cardboard who was with the camera তেনেকৈ হ'ব পাৰে who was with the camera or who clicked the 3 girls in the photo cardboard একে their uncle clicked the 3 girls in the cardboard who was the big girl referred to here who was the big girl that is the Kabir Mark the poet's mother was the big girl referred to here last question to hoise how old was 12 years old to jana what kind of a childhood do the quoted lines ei udrito বাক্য কিটাত কি কৈছে what kind of childhood কেনে ধৰণৰ লৰালিকাল বৰ্ণনা কৰা হৈছে দ্য কোটছ লাইন্স প্ৰজেক্ট সেইটো কালি বুজাই দিছে চোৱা দ্য লাইন্স প্ৰজেক্ট এ জয়ফুল চাইল্ডহুড অফ 3 গাৰ্ল ইয়াং গাৰ্লছ তিনিজনী সৰু ছোৱালীৰ আনন্দৰ জীৱনটো বৰ্ণনা কৰিছে দে আৰ ইন এনজয়মেণ্ট মুড এনজয়মেণ্টত আছে সিহঁতে উপভোগ কৰি আছে বিচত গৈছে বন্ধৰ দিনাখন হেভিং কেয়াৰফুল লুক আৰু একো চিন্তা নথকা চাওনি সিহঁতৰ they are enjoying holiday on a beach with their uncle তেওঁলোকৰ আঙ্কল গৈছে লগত গতিকে ফটো মাৰি আছে আঙ্কলে they are pedaling মানে চোৱা পেডেল মাৰে এনে হেৰিয়াত ধৰিলে সাইকেল চলাওতে পেডেল মাৰে বা নাও চলালে তেনেকে পেডেল মাৰে কিন্তু ইয়াত পেডলিং মানে কি খোজ কৰা পানীৰ ওপৰত খোজ আজি যেনেকে মাটি তেনেকে খোজ কাঢ়িছো তেনেকে খোজ কাঢ়িব নোৱাৰি নহয় এনেকে পাৰি জানো এইটো তুলিব লাগিব ভৰিখন তুলি খোজ কাঢ়িব লাগিব that is called pedaling so they are pedaling holding one another's hands এজনে আনজনৰ হাতত ধৰি they are pausing for photograph pose লৈছে ফটোগ্ৰাফ দিবলৈ তেতিয়া windy water কৈছে here in windy weather চুলি আউলজাল কৰি আছে বতাহ থকা হেৰি আছিল weather-টো গতিকে চুলিৰ মাজ দেখিওতে হাঁহিছে দেখা গৈছে দেয়াৰ আঙ্কেল ইজ ক্যাপচাৰিং মানে লৈ আছে ফটোটো দেয়াৰ ফটোগ্ৰাফ দেয়াৰ ইন দেয়াৰ বিচ ড্ৰেছ আৰু সিহঁতে সেই সাগৰীয় ড্ৰেছ পৰিধান কৰি আছে পিছত বাকিখিনি বুজাই দিম দেই ওকে